হয় অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল জাগুন আৰু এই জাগুনৰ উদয়পুৰত আজিও এক উত্তাল পৰিৱেশ সৃষ্টি হৈছে কিয়নো যি 1 আগষ্টৰ দিনা উদয়পুৰৰ যি সেণ্ট পল বিদ্যালয়ৰ ছাত্ৰাবাসত যি এজন ছাত্ৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই মৃতদেহ উদ্ধাৰক লৈ এতিয়া সেই পৰিয়ালবৰ্গ সাধাৰণ ৰাইজ লগতে দল উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মই মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ আচলতে এনেদৰে যিসকল দল সংগঠন লগতে সাধাৰণ ৰাইজ আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথৰ মাজত আৰু ৰাজপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এই ক্ষেত্ৰত আমাৰ যি ছাত্ৰ সন্থাৰ নেতা আছে আমি তেওঁলোকৰ কথা পাতিম হয় নিশ্চিতভাৱে সমগ্ৰ ঘটনাটো এটা অতি দুখজনক ঘটনা আৰু এই ঘটনাক আমি একেমুখে আমি গৰিহণা দিছোঁ আচলতে চাওকচোন অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনৰ স্মাৰ্ট পুলিচিঙৰ ব্যৱস্থা আছে সেই স্মাৰ্ট পুলিচিঙে এইটো যে এটা হত্যাকাণ্ড সেই হত্যাকাণ্ড তেওঁলোকে দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু পুলিচ প্ৰশাসনে কোৱাৰ ধৰণে সঁচাকৈ যদি ল'ৰাটোৱে আত্মহত্যা কৰিছিলে সেই আত্মহত্যা কথাটো কিন্তু মাক বাপেক ৰাইজক কিন্তু তথ্য সহকাৰে তেওঁলোকে দিবলৈ সাহস কৰা নাই বা দিব বৰ্তমানলৈকে পৰা নাই সেইকাৰণে আমি ছাত্ৰ সন্থাই কিন্তু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনাটো পুলিচৰ ক'ৰবাত বিফলতা আছে নেকি পুলিচৰ বিফলতা থাকিবৰ কাৰণে DSP বা লেখাপানী ICয়ে গৈ ল'ৰাজনৰ ঘৰলৈ গৈ মোবাইলৰ চাৰ্চ কৰা হিষ্ট্ৰী কিছুমান স্ক্ৰীনশ্বট আনি যে এটা বিপথে পৰিচালনা কৰিব পৰা ব্যৱস্থা এটা কৰিছে নেকি সেই প্ৰতিও আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আৰু আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা সুকীয়া দিব বিচাৰিছোঁ যে এই হত্যাকাণ্ডত যোনে হত্যা কৰিছে তাক কঠোৰতকৈ কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাইছোঁ হয় সকলোৰে মাথো এটাই দাবী যাতে যিগৰাকী দোষী আৰু দোষীক কঠোৰ শাস্তি দিবৰ বাবে সকলোৱে আহ্বান জনাইছে এই ক্ষেত্ৰত আমি এই যি টাংচা ছাত্ৰ সন্থাৰ নেতা আছে আমি টাংচা ছাত্ৰ নেতাৰ পৰা কথা পাতিছোঁ হয় অতি দুখজনক কথা যে সিদিনাখন আমাৰ অতি ফুল কোমল ইয়াতে ভাল এটা ল'ৰা আমাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কিন্তু আজি আমি যেনেদৰে আমি ন্যায় বিচাৰি ন্যায় আমি নাপালোঁ পষ্টমৰ্টমৰ ৰিপৰ্টৰ ই এটা সম্পূৰ্ণভাৱে পৰিকল্পিত এক হত্যাকাণ্ড কিন্তু পষ্টমৰ্টমত যেনেদৰে ৰাইজে সমাজে যেনেদৰে বিচাৰিছে তেনেদৰে ৰিপৰ্ট পোৱা নগ'ল সেইকাৰণে আমি অতি হতাশ হৈছোঁ যে ন্যায় ব্যৱস্থা এটাও যে আছে এই ন্যায়ৰ প্ৰতি আমাৰ বিশ্বাস উঠি গৈছে সেইকাৰণে ইমান গৰমত ৰাইজে সমাজে ওলাই অহাটো এক ফূৰ্তিত ওলাই অহা নাই ন্যায় বিচাৰি ওলাই আহিছে সেইকাৰণে মই দাবী কৰিছোঁ আপোনালোকে অসম চৰকাৰ তথা মই পুলিচ প্ৰশাসন দাবী কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ অতি সোনকালেই আপোনালোকে ন্যায় দিয়ক আৰু আপোনালোকে এই যোনকেইটা হত্যাকাৰী আছিলে এই হত্যাকাৰীয়ে অতি সোনকালেই পানিছমেণ্ট পাব লাগে হয় হয় এটা কথা উল্লেখ কৰোঁ যি গ্ৰামীণ মাকাতৰ মৃতদেহৰ যি মৰণোত্তৰ পৰীক্ষা কৰিছে সেই মৰণোত্তৰ পৰীক্ষাৰ যি ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো লৈ আচল কথা ক'ব গ'লে সেই ৰিপৰ্টৰ বাবে সমূহ ৰাইজ জাঙুৰ খাই উঠিছে কিয়নো যি মতে দিছে আৰু সেইমতে তেওঁলোক সুখী নহয় এই ক্ষেত্ৰত মই মাকৰ পৰা কথা জানিব চেষ্টা কৰিম হয় আজি আপোনালোকে পুনৰ প্ৰতিবাদ কৰিছে মোৰ ল'ৰাৰ কাৰণে মোৰ ল'ৰা ওলাই দিব লাগে মোৰ কোনে কি কৰিছে মোক সেইটো ওলাই দিব লাগে মোক হয় এগৰাকী মাতৃ সঁচাকৈ বুকু উদং হৈ পৰিছে এই ক্ষেত্ৰত মই দেউতাকৰ লগত কথা পাতিব চেষ্টা কৰিম হয় আজি আমি প্ৰতিবাদ কৰিব ওলাইছোঁ আমাক উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ কৰিব লাগে হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে এইটোৱে মোৰ দাবী মই গ্ৰামীণ মাকাতৰ দেউতা হয় মোৰ পুত্ৰ মই একটা বিচাৰৰ স্কুলত থৈছোঁ কিন্তু এইটো ছুইচাইড নহয় হত্যা কৰা হৈছে এই হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে সেইটো মই বিচাৰিছোঁ হয় সকলোৰে মাথো এটাই কথা যাতে গ্ৰামীণ মাকাতক হত্যা কৰা হৈছে বুলি সকলোৱে অভিযোগ উত্থাপন কৰিছে আৰু সেই যি হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ সকলোৱে অনুৰোধ জনাইছে জাগনৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন এনিভাৰ্ট 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।